মেঘালয়লৈ যাব পাৰিছেনে নাই এতিয়া? এতিয়া মানে কি হৈছে আপোনাৰ শ্বিলংটো আমি গৈ আছোঁ হা, যোৱাকালি মানে যোনটো হৈছিলে বস্তুটো আমাৰ যোনটো অসমৰ গাড়ীবিলাক শ্বিলঙলৈ গৈ আছিলে মানে চেৰাপুঞ্জীত উভতাই পঠাইছে, প্ৰাইভেট গাড়ী হওক কমাৰ্চিয়েল হওক যি হওক, কিহৰ কাৰণে সেইটো নাজানো আৰু কিন্তু যোনটো আমাৰ চালকবিলাকে বহুত অসুবিধা পাইছে। কাৰণ আজি গৈছে নাই গাড়ীবিলাক গৈছে নাই? আজি গৈ আছে কিন্তু এতিয়ালৈকে ৰিজাল্টটো পোৱা নাই কিন্তু কি হৈ আছে, কিন্তু চেৰাপুঞ্জীলৈ যাবলৈ দিয়া নাই গাড়ীবিলাক, উভতাই দি আছে মানে। এতিয়া ফেমিলিবিলাক গৈ আছে, গোটেই অসমৰ গোটেই মানুহবিলাক এতিয়া চামাৰ ভেকেশ্যন পাইছে, শ্বিলঙলৈ গৈ আছে, এতিয়া অসুবিধা পাইছে। শ্বিলং কি কৰি আছে খাচীবিলাকে নাজানো সেইটো বস্তুটো আমি মানে যিহেতু অসুবিধা পাই আছোঁ চালকবিলাকে। এতিয়া আপোনালোকে টেক্স দি আছে, তাৰ পাছতো কিন্তু এনেধৰণৰ অসুবিধা নিজৰ পইচা দি চব দি আছোঁ, এতিয়া তথাপি আমাক ইমান ভুক্তভোগী কৰিব লগা হৈছে শ্বিলঙত। শ্বিলং মানে কি গোটেই এতিয়া আমাৰ যিমান এতিয়া EMI দি থাকিব লগা হৈছে গাড়ীখনৰ, EMI দিব লগা হৈছে, আপোনাৰ পাৰ্মিট টেক্স চব টোল টেক্স দিব লগা হৈছে। এতিয়া আপোনালোক গমে পায়, তথাপি যাই কিনে শ্বিলঙত ইমান অত্যাচাৰ সিহঁতৰ। এতিয়া কিহৰ কাৰণে নাজানো, কিন্তু সিহঁতেতো আৰামত আহিছে শ্বিলঙৰ পৰা, গুৱাহাটীলৈ আৰামত আহিছে, বঢ়িয়াকৈ বহি কিনে মানুহ চানুহ ভৰাই গৈ আছে। কিন্তু আমাৰ যোনটো চালকবিলাকে তাতে চেৰাপুঞ্জীত অসুবিধা পাইছে, সেইটোৱে আৰু ক'বলগীয়া, আৰু একো নহয়। আৰু যিহেতু দেখা পাই আছে ভাইৰেল হৈ আছে বস্তুবিলাক, হয় কি নহয়? মই আকৌ কথা পাতিম। গতিকে মই যিসকল চালকৰ লগত কথা পাতিছোঁ তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে আৰু এই মুহূৰ্তত মই আৰু কিছু আছে চালকসকল আছে, মই যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকে এটাই বাৰ্তা দিব বিচাৰিছে, এয়া যিহেতু জীৱন জীৱিকাৰ কথা, গতিকে তেওঁলোকৰ এই যিটো সমস্যা, এই সমস্যাটো অতি সোনকালে সমাধান কৰিব লাগে। মই দাদা অকণমান ওচৰলৈ আহিলে সুবিধা হ'ব, মই যদি অকণমান লগ পাওঁ আপোনাক। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক, গতিকে শেহতীয়া যি পৰিস্থিতি কি হৈছিলে দাদা, শ্বিলঙত কি হৈছিলে বা মেঘালয়ত কি হৈছিলে অকণমান কওকচোন। আচলতে কি হৈছিলে বুলি ক'ব গ'লে অলপমান মানে ক'বলৈ টান। কিয় কথা জানেনে? প্ৰত্যেক বছৰে এই মেঘালয়ত প্ৰত্যেক কিবা মানে বিভিন্ন সংগঠন সিহঁতৰ কিবা নহয় কিবা তেওঁলোকে মানে তেনেকুৱা ঘটনাবিলাক কৰি থাকে। তেওঁলোকে তাৰমানে কিবা নহয় কিবা এটা কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে। এতিয়া মই কথা এটা ক'ব বিচাৰিছোঁ, মেঘালয় চৰকাৰে ভাৰতবৰ্ষত নিদৰ্শন দেখুৱাওক যে তেওঁলোকৰ মানুহখিনি শিক্ষিত মানুহ হৈছে বুলি। তেওঁলোকে যে এই জংঘল ৰাস্তা মানে জংঘলৰ ভিতৰত থকা মানে জীৱ জন্তুৰ নিচিনা আছে, এই কথাটোৰ পৰা আঁতৰি আহি তেওঁলোকে শিক্ষিত সমাজ, শিক্ষিত মানুহ, তেওঁলোকৰ যে সমাজখনক এডুকেটেড কৰিছে, এই কথাখিনি মেঘালয় চৰকাৰে প্ৰমাণ দিব লাগে। কাৰণ প্ৰত্যেক বছৰে তেওঁলোকে এই ধৰণৰ নাটক কৰি গৈ আছে। গতিকে মই অনুৰোধ জনাইছোঁ, লগতে এটা কথা মই নকৈ নোৱাৰোঁ, मेघालय की हर यूनियन सुन ले बात ठीक से। आप लोग की मेघालय में सिर्फ यूनियन है क्या? हर टाइम आप लोग लफड़ाबाजी करते हैं या सॉरी, हम लोग यहाँ पे कुछ नहीं कर सकते क्या? हम लोग सूर्या पहन के बैठा हुआ है क्या? हम लोग यहाँ पे आदमी नहीं है क्या? आप लोग जानवर की तरह काम करते हैं, यहाँ पे हम लोग भी करने के लिए मजबूर करते हो क्या? देखिए, जो टूरिस्ट आते हैं उसके कारण आप लोगों को भी रेवेन्यू मिलता है, जिसके कारण आप लोगों को पेट का मुंह का निवाला मिल रहा है। আপোনালোকৰ টেক্স দি আছে, গাড়ীখনৰ টেক্স দি আছে এখন চৰকাৰক। নিশ্চিতভাৱে আমিও মেঘালয় অৰুণাচল যিখনৰ য'ত আমি পাৰ্মিশ্যন লৈ আছোঁ, যিখন ৰাজ্যৰ পাৰ্মিশ্যন লৈ আছোঁ, তাত আমি ৰেভিনিউ এটা দি আছোঁ, সেইটো এটা বেলেগ কথা। কিন্তু প্ৰত্যেকবাৰে আপোনালোকে हर बार आप लोग गाड़ी को ही तोड़ते हो। क्यों गाड़ी तोड़ते हो आप लोग? गाड़ी में क्या है? आप लोग गाड़ी तोड़ के आप लोग जंगल राज दिखाता है क्या? सोचिएगा, गाड़ी मत तोड़िए, वरना हम लोग अगर आप लोगों की तरह करना शुरू कर दिया तो खराब हो जाएगा। आप लोग का जो मुंह का निवाला है ना, वो भी छिन जाएगा मुंह से, क्योंकि टूरिस्ट आना बंद हो जाएगा आप लोगों के कर्म की वजह से। आप लोग जो आप लोग कर रहा है ये बंद कीजिए। मैं এটা কথাই কৈছোঁ, কি আহ্বান জনাব দাদা কওকচোন, চমুকে কওক। মই এই অসমীয়াত কৈছোঁ, মই তাৰমানে আচলতে মেঘালয়লৈ তাৰমানে আপুনি দিব বিচাৰিছে, সেইকাৰণে হিন্দীত কৈছোঁ। প্ৰথম কথা কৈছোঁ যে আমাৰ যিটো ভাতৃত্বৰ নিদৰ্শন সেইটো দাঙি ধৰিব লাগে প্ৰত্যেক
ৰাজ্যৰে সকলো মানুহে। দ্বিতীয় কথা, আমি পৰ্যটকক এটা বিশ্বাস দিব লাগে যাতে তেওঁলোকে আহি আমাৰ চাবলগীয়া জেগাবিলাক তেওঁলোকে ভালকৈ পৰ্যবেক্ষণ কৰি পেলাই যাব পাৰে। দ্বিতীয় কথা, আমি যে শিক্ষিত হৈছোঁ, আমাক যে বিশ্ববাসীয়ে আজিও জংগলী বুলি নকয়, তাৰ বাবে এটা নিদৰ্শন দাঙি ধৰিব লাগে। মই এইখিনিয়ে আহ্বান জনাম যে শিক্ষিত মানুহৰ পৰিচয় দাঙি ধৰিব লাগে। মই এইখিনিয়ে চমুকৈ কৈছোঁ। ঠিক আছে, এই চালকজনৰ যথেষ্ট ক্ষোভ আছে, আমি তেওঁৰ কথাতেই গম পাইছোঁ। গতিকে তেওঁ খুব ব্যক্ত কৰিছে। গতিকে এই কথাখিনিও কিন্তু যুক্তিযুক্ততা আছে, যথেষ্ট যুক্তিযুক্ততা আছে। গতিকে চালকসকলৰ এই কথা, এই বাৰ্তাটো এতিয়া শুনিবনে? গতিকে এই গোটেই বিষয়খিনি আছে। গতিকে আৰু কিছু আছে লোক, মই যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। মই এই মুহূৰ্তত আৰু এটা কথা কৈ যিখিনি আমি বাহন দেখিছোঁ, আমি যেতিয়া কথা পাতিছোঁ, যথেষ্ট শংকা আছে। আজিও যেতিয়া আমি কথা পাতিছিলোঁ, মোক কৈছে যে আমি যেতিয়া এতিয়া গাড়ীখন লৈ যাম, আমি বা কি সমস্যাত পৰোঁ, এই গোটেই বিষয়খিনি আছে। গতিকে মই আৰু কিছু চালক আছে। গতিকে আপুনি যদি চাই, ইয়াত কেৱল শাৰী শাৰী এতিয়া এই বাহনসমূহ দেখিব, আৰু তেওঁলোক যথেষ্ট শংকাৰ মাজেৰে আছে, যথেষ্ট শংকাত ভুগি আছে। গতিকে তাৰ পাছতো মেঘালয় চৰকাৰৰ ফালৰ পৰা এসপ্তাহৰ পূৰ্বেই সেই পৰ্যটন মন্ত্ৰীৰ ফালৰ পৰাই কোৱা হৈছিল, কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নাই কৰা, বা সেই সংগঠনকেইটা, নিৰ্দিষ্ট সংগঠনকেইটা নাকি লগাব পৰা নাই। সেইটো ডাঙৰ কথা। গতিকে আৰু কিছু লোক আছে, মই যদি সম্ভৱ হয় অকণমান বাহিৰলৈ যাবলৈ মই চেষ্টা কৰিম। দাদা অকণমান আহিলে অকণমান সুবিধা হ'ব, আপোনালোক যদি অকণমান যদি আহে সুবিধা হ'ব। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে দাদা, আমি নিজেই দেখিছোঁ, ভিডিঅ'বিলাক দেখিছোঁ। গতিকে শেহতীয়াকৈ যদি কওঁ, আপোনালোকৰ জীৱন জীৱিকাৰ কথা এতিয়া আহি পৰিছে। গতিকে কি আহ্বান জনাব দাদা? নাই, যোৱাকালি যিটো ঘটনা হৈছিলে সেইটো কোনোবা এটা NGOৰ মানুহে কৰিছিলে, কিন্তু অলপ দেৰি পিছতেই কিন্তু তেওঁ মেঘালয় পুলিচ প্ৰশাসন আহি কেনে তেওঁলোকক এৰেষ্ট কৰি লৈ গ'ল। আৰু এতিয়া বৰ্তমানলৈকে আমাৰ গাড়ীবোৰতো গৈ আছে, বিশেষ সেনেকৈ একো ডিষ্টাৰ্ব পোৱা নাই। তাতে আজিৰ দিনটোত বিশেষ ডিষ্টাৰ্ব পোৱা নাই। সেইটো কাৰণে আমিও একো পদক্ষেপ এতিয়ালৈকে লোৱা নাই এতিয়ালৈকে আমি। তো সেইটোৱে ক'ব বিচাৰিছোঁ মই, এইখিনিয়ে আৰু। ঠিক আছে, আৰু কিছু চালক আছে। মই দাদা আহিছোঁ অকণমান আপোনাৰ ওচৰলৈ। সমস্যা যথেষ্ট আছে, আৰু সমস্যাটো এতিয়া দীঘলীয়া হৈ গৈ আছে। সমস্যাটো আজি আমি যদি চাওঁ, এসপ্তাহৰ পূৰ্বে তেওঁলোকে অকণমান ঢিলাই দিয়া হৈছিলে, কিন্তু এতিয়া আমি যদি চাওঁ আকৌ উগ্ৰ হৈছে বুলি ক'ব লাগিব। সেই সংগঠনকেইটা কিন্তু নাকি লগাব নাই পৰা চৰকাৰে। কি ক'ব দাদা, কওকচোন। এইটো আপোনাৰ মেঘালয়ত প্ৰত্যেক বছৰে যেতিয়া মানে পিক টাইম আহে, মানে টুৰিষ্ট যেতিয়া আহে, আৰু সেইটো সময়তে তেওঁলোকে কিবা নহয় কিবা এটা মানে এনেকুৱা ধৰণৰ মানে প্ৰব্লেম ক্ৰিয়েট কৰিয়েই দিয়ে। তো গতিকে এইটো প্ৰত্যেক বছৰে হৈয়ে থাকিব। মানে মই যিখিনি জানো আৰু মোৰ ফালৰ পৰা কৈছোঁ, মই প্ৰত্যেক বছৰে এইটো হৈ থাকে। এইটো সমাধান কি হ'ব? সমাধান এটাতো থাকিব লাগিব। আপোনালোকৰ সমস্যা আছে, যথেষ্ট সমস্যা আছে। এইটো সমাধান বুলিবলৈ গ'লে তাৰে গভৰ্ণমেণ্টে এইটো এটা ভালকৈ পদক্ষেপ এটা ল'ব লাগিব। কি তেওঁলোকৰ মানে এছ'চিয়েশ্যন হওক, ইউনিয়ন হওক, বা আৰু অন্যান্য যিবোৰ NGO আছে, তেওঁলোকে বিচাৰে মানে কি অকল তেওঁলোকৰ মানুহে তাতে তাৰমানে সংস্থাপন পাব লাগে, বা যিবিলাক পৰ্যটক আহে সেইসকলক মানে তেওঁলোকৰ মানুহে অকল ঘূৰাব লাগে। তাৰমানে বাকী যিবোৰ মানে অসম হওক বা অসমৰ মানে আমাৰ অসম বা অন্য যিবোৰ ৰাজ্যবোৰ আছে, সেইবোৰৰ পৰা মানে তাতে গৈ মানে চাইট চিন মানে এনেকুৱা ধৰণৰ মানে বাহিৰা গাড়ীবোৰে কৰিব নালাগে। তাৰমানে তেওঁলোকৰ মানে চিন্তাধাৰাটো হ'ল সেনেকুৱা। তো গতিকে মই মানে ভাবোঁ তেওঁলোকৰ গভৰ্ণমেণ্টে এটা ভাল পদক্ষেপ ল'ব লাগে। মছফিক, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।